কাটিৰ পথাৰত কৃষকৰ হুমুনিয়া এইবাৰলৈ চন পৰি ৰল হেপাহৰ খেতিডৰা এই দৃশ্য টিয়কৰ কাৱৈমাৰী আৰু জাজিমুখৰ বৃহত্তৰ অঞ্চলটোত আবদ্ধ পানীৰ বাবে চন পৰি ৰৈছে শ শ হেক্টৰ কৃষিভূমি যাৰ বাবে হেপাহৰ কাতি বিহুটো সহা কৃষকে খেতি পথাৰ বুলি জ্বলাব নোৱাৰে এগছি বন্তি বছৰৰ পাছত বছৰ এই অঞ্চলটো এনেদৰে চন পৰি ৰৈছে উদং পথাৰলৈ চাই মাথো হুমুনিয়া কঢ়াৰ বাদে যেন গত্যন্তৰ নাই খেতিয়কসকলৰ যি সময়ত আহিনৰ পথাৰত গেৰমেলা ধানেৰে উপচি থাকিব লাগিছিল সেই সময়ত খেতি পথাৰ এনেদৰে উদং হৈ পৰি ৰৈছে এতিয়া আমাৰ চাকি জ্বলাবলৈ ধান পানী তলত আছে অন্তত শ শ বিঘা মাটি গোটেই পানী তলত হৈছে পানীটো ওলাই যোৱাৰ ৰাস্তা নাই সুইচ গেট দুখন দিলে বামত খেপিনেও পানী ওলাই নাযায় গতিকে এইহেন কাতি বিহু নাই এতিয়া ধানৰ দিনত আমাৰ চাকি তাকি দিবলৈ সুবিধা একো নাই বছৰ বছৰ ধৰি কেইবা হেক্টৰ ভূমি এনেদৰে চন পৰি ৰৈছে কিন্তু ইমানৰ পাছতো কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই ৰাজ্যৰ কৃষি বিভাগে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল